আলোচনা আৰু সমালোচনা দুটা বস্তু মই সমালোচনা কৰো কাক জানেনে যি নেকি ৰাজহুৱা স্বাৰ্থ অন্ধভক্তসকলৰ কাৰণে নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু প্ৰশ্ন কৰিছে মোক দুজন মানে বাইদেউ আপুনি লোকক সমালোচনা কিয় কৰে মই লোকক সমালোচনা নকৰো মই ৰাজহুৱা স্বাৰ্থৰ কাৰণে কিছুমান অন্ধভক্ত ইমানেই হৈছে সেই অন্ধভক্তসকলৰ চকু খুল খুৱাবৰ কাৰণে মই তথ্য প্ৰমাণ সহকাৰে কিছুমান বস্তু মানে দাঙি ধৰো আৰু তাতে হেতু কিন্তু হেৰি নকয় মই ব্যক্তিগতভাৱে কাবাক আক্ৰমণ কৰি ইটোৰ নাম লৈ সিটো নাম লৈ মোক ভিডিঅ' বনোৱা দেখিছেনে হেতু কেতিয়াও নেদেখিব মই ৰাজহুৱা স্বাৰ্থৰ কাৰণে কিছুমান মানুহক টাৰ্গেট কৰি কথা কওঁ আৰু মই যি কথা কওঁ সেইবিলাক মই যুক্তি সহকাৰে কওঁ মোৰ ফালৰ পৰা দে আৰু সাগে হয়তো যুক্তি সহকাৰে কম কাৰণে আপোনালোকৰ ফালৰ পৰাও ভাল ভাল কমেন্টে মুটাত দেখিবলৈ পায় আপোনালোকে বাৰু এতিয়া মূল কথাটোলে আহো আপোনালোকে সকলোৱে দেখি আছে অখিল গগৈ কোনো এটা পাৰ্টিয়ে মানে খুদা এৰা নাই সকলোৱে ধৰে এতিয়া কথাটো হল যদি অখিল গগৈ কোনো কামেই নাই অখিল গগৈ মানুহটো অনৰ্থক মানুহটো লৈ আপোনালোক কিয় পিছত পৰি আছে হয় না নহয় তেও ব্যক্তিগত স্বাৰ্থ কোনো জড়িত নাই তেও ৰাজহুৱা স্বাৰ্থৰ কাৰণে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিছিলে কিন্তু তাতে কি কম আৰু পয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ সেই দেৱব্ৰত শইকীয়া তেও কিছুমান মানুহে কয় তেও বোলে গাঁওবুঢ়াৰ হোৱাৰো যোগ্য নাই তেনেকুৱা এজন মানুহে কি কৰিছে আপোনালোকে সকলোৱে গম পায় কংগ্ৰেছ দলত এনেকুৱা কিছুমান মানুহ আছে যি কংগ্ৰেছ সৰি দে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক সৰিও মই কৈ দিলো বিজেপিয়ে হওক দুইটা দলৰ মানুহে পুৰা একদম কুকুৰে পানী নোখোৱা কৰি আছে এতিয়া কুকুৰৰ অভাৱো নাই অৱশ্যে কাৰণ বিনামূলীয়া চাউলৰ ভাত খাবলৈ পায় নহয় কুকুৰবিলাক বহুত বাঢ়িছে এতিয়া কংগ্ৰেছৰ ফালৰ পৰা দেৱব্ৰত শইকীয়া তেও মিত্ৰতা কোনো কাৰণে নিবিচাৰে আৰু কিছুমান আছে আসলতে মানে গৌৰৱ গগৈকো উছতাই জুল খুৱাই আছে কিন্তু এসময়ত গৌৰৱ গগৈ নিজে বুজি পাব অহংকাৰে পতনৰ মূল আৰু ইফালে বিজেপিৰ দুজন মানে এজনটো একদম কৈ দিলে অখিল গগৈ বোলে তেও ইলেকশ্যনৰ সময়ত বোলে পইচা বিচাৰিছিলে বোলে সেইজন হল আকৌ সিদ্ধাৰ্থ ভট্টাচাৰ্য তেও আকৌ নিজৰ ওচৰৰ কাষ মানুহঘৰৰে আকৌ মাটি দখল কৰাত লাগিছিলে মাজতে কেছু হৈছিল আপোনালোকে গম পায় নে নাপায় নাজানো কিন্তু আমি ওচৰ চুবুৰীয়া হিচাপে গম পাওঁ আৰু তেও তেনেকুৱা কৰিছিলে কেছ চলি আছিল এতিয়া লোকৰ মাটি দখল কৰিবলৈ যোৱাই এজনে আৰু তেওটো একো নাই মানে কিবা জিৰো আলুগুটি তেও একো নাই আৰু সেই কাৰণে কি কৰিছে ভাবিছে বা মোৰটো একো কামেই নাই মোৰ কথা দেখোন মিডিয়াৰ আগত একো নোলায় গতিকে ময়ো কওঁচোন বাৰু অখিলৰ পুকৰতে দিওঁ এটা কামোৰ কিজনী মোক অকণ মিডিয়াই ফকাছ কৰে তেনেকৈ এটা ফকাছ কৰিলে আৰু দেখিলে অশোক সিংহাল সেইজনেও আকৌ নিজৰ ফালে মানে অৱস্থা নাই তেও হল এজন ধূপ বেপাৰী আছিল আৰু সেই ধূপ বেপাৰীটোৱে এতিয়া গুৱাহাটীতে হওক বা যতে ততে একদম সোণাপুৰলৈকে অৱশ্যে সোণাপুৰ বাৰু গুৱাহাটীয়ে পৰে তালৈকে আপোনাৰ সোণাপুৰত এখন শ্মশান আছে সেই শ্মশানখনৰ ওচৰৰ পৰা গোটেই মাটি তেওৰে এটা কিবা কিবি বনাই আছে গতিকে সেই ধূপ বেপাৰীটোৱে ইমানবিলাক টকা পইচা ক'ত পালে আৰু সুপাৰ সাকাৰৰ নামত তেও কিমান কোটি কোটি টকা লুণ্ঠন কৰিলে আপোনালোকে গম পায়নে আৰু সেই সুপাৰ সাকাৰ লোৱা কিবা লাভ হল নে গুৱাহাটীত যদি 10 জনী গৰুৱে মুটি দিয়ে বা মানুহেও যদি মুটি দিয়ে 10 জনী মানে একে ঠাই বানপানী হৈ যায় আৰু সেই সুপাৰ সাকাৰৰ কি কাম আছে সচলত একদম মুদ্ধপা মুধলে সচলৰ পৰা একে আমতল হৈ পেলাই হেৰিলৈকে সাইবাবা মন্দিৰৰ ওচৰলৈকে অকল সুপাৰ সাকাৰে গতিকে তেও সেইবিলাকৰ নামতো কোটি কোটি টকা খৰচ কৰিলে আৰু সেই সুপাৰ সাকাৰৰ মালিকে এতিয়া অখিল গগৈক ধৰি আছে গতিকে আপোনালোকে নিজে ভাবক সেইবিলাক মানুহে যদি অখিল গগৈ মানুহজনৰ কোনো কাম নাই আপোনালোকে কিয় লাগি আছে তেওঁক এভয়েড নকৰে কিয় এজন মানুহৰ পিছত যদি আপোনালোকে লাগি থাকে আৰু তেওঁক সাপোৰ্ট কৰা মানুহসকলে আপোনালোকক কি নুধুৱাকে থাকিব নেকি আপোনালোকৰ মানে ইতিহাস কি নাজানে নেকি সেইজনে যিজনে এতিয়া সুপাৰ সাকাৰৰ মালিক
সিংঘাল অশোক সিংঘাল কথাকেইটাই অসমীয়াত ভালকে ক'ব নাজানে স্পষ্ট নহয় তেওঁ আজি অখিল গগৈৰ বিৰুদ্ধে যিখিনি মানে মন্তব্য কৰিছে আৰু সেইটোতো বাৰু মই কৈ গ'লোৱে মামায়ো তেওঁক পাত্তা নিদিয়ে আৰু সেইকাৰণে মামাৰ চেনেলতে আহি তেওঁ একদম ফকফকাই আছে মই যে ক'লো সিদ্ধাৰ্থ ভট্টাচাৰ্য সেইজনৰ কথা ক'লো দেই আৰু এইজন সিংঘাল ধূপ বেপাৰী সেইজনে আকৌ আমাৰ মাইকী মানুহৰ পৰা সচলত বিশ্বাস কৰিব যি দৌৰ মাৰিছে যি খেদি গৈছে আজিলৈকে বাৰু অখিল গগৈয়ে তেনেকৈ খেদা খাইছেনে মাইকীৰ পৰা নাই খোৱা তেওঁ হিন্দুৱে হওক মুছলিমে হওক সকলোৰে বিপদৰ সময়ত তেওঁ গৈ মানে হেৰি কৰিছেগে মাত এষাৰ দিছে আৰু সেই মাতষাৰৰ সময়ত কিছুমান মানুহে মুছলিমে হওক বা হিন্দুৱে হওক তেওঁ খাবতি ধৰিছে বা কান্দিছে আৰু তাকে সেই এছাম IT জেলৰ সেই ধেমাধৰা যাকে কি কৰিছে মানে অখিল গগৈ ফটো ভাইৰেল কৰিছে মানে কিছুমান এডিট কৰে ন কৰি পেলাই দিয়ে আৰু মোৰ কোৱা হৈছে জানেনে মোক ইউটিউবত বাৰু তেনেকে মানে দিব নোৱাৰে হেৰিবিলাক ফটোবিলাক মোক মানে কমেন্টত তেনেকে দিব নোৱাৰে যেতিয়া মই ভিডিওটো মানে ফেসবুকত দিও তেতিয়া কি কৰে জানেনে সেই অখিল গগৈ মুছলমানৰ লগত খাবতি থকা ফটো দিয়ে আমি জানো তেতিয়া দিব নোৱাৰো আমিও তেতিয়া দি দিও আৰু মই মানে কি মুখ সুপতি মাৰি থাকিও একদম অশান্তি পাওঁ আৰু তেতিয়া কিন্তু মই এনেকুৱা এটা লেটেষ্ট শব্দ ব্যৱহাৰ কৰি আহো আপোনালোকক কি কম লাজু লাগে কিন্তু উপায় নাই মোৰ খংটো বেছি আৰু মানে হেতো শব্দবিলাক যেনেকুৱা ব্যৱহাৰ কৰে সেই শব্দবিলাক মানে মই ক'ব নোৱাৰি পেলাই মই যিটো কওঁ সেইটো মই কৈ দিওঁ মানে খঙত আৰু কিন্তু এইখন চৰকাৰ সঁচা মই ভিডিও বনোৱাৰ পৰা মোৰ মুখখন মানে এনেকুৱা চোৱা হৈছে নহয় চোৱা বুলিয়ে ক'ব লাগিব আৰু অৱশ্যে মই যিটো হেৰি কওঁ কমেন্ট কৰো সেই কমেন্টত কেতিয়াবা মোৰ নিজৰে হাঁহি উঠে গম পাইছে গতিকে হেৰি নকৰো আৰু বেছি পলম নকৰো মই আপোনালোকৰ মাজলৈ অশোক সিংঘালে কিমান 2 নম্বৰী কৰিছে তেওঁ অখিললৈ মানে আঙুলিটো টুৱাওঁতে তেওঁ নিজৰ ফালেও চাব লাগে গম পাইছে আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাও ক'লো এখিনিতে তেওঁ যেতিয়া অখিলৰ হৈ পেলাই মোক অখিলে টকা বিচাৰিছে কিবা বিচাৰিছে তোমাক টকা কি কাৰণে বিচাৰিব তুমি প্ৰমাণ দিব পাৰিবা তুমি লোকৰ মাটি দখলকাৰী হেতাই লোকৰ ৰাস্তাটো মানে তেওঁ দখল কৰি পেলাই লৈছে পাৰ্কিংৰ নামত তেনেকুৱা কেছ চলি আছে আৰু সেইজন মানুহক বোলে অখিল গগৈয়ে পইচা বিচাৰিছে লাজু নাপায় আচলতে এইবিলাক কি জানে মিডিয়াৰ আগলে অহাৰ মানে এটা চান্স লৈছে তাকো মামাৰ চেনেলত গতিকে আপোনালোকৰ মাজলৈ অশোক সিংঘালৰ অলপ ক্ৰুকিটি ডাঙি ধৰিছো চাই লকচোন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া টকাবোৰ যায় কলৈ 5 বছৰত জলসিঞ্চনৰ 5350 কোটি টকা গল কলৈ উত্তৰ লাগে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া পথাৰ নেদেখা মন্ত্ৰীক জলসিঞ্চনৰ দায়িত্ব কিয় উত্তৰ লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জলসিঞ্চনৰ নামত বিগত 5 বছৰত আৱণ্টিত 5350 কোটি টকা গল কলৈ উত্তৰ লাগে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া উত্তৰ লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ অন্যতম পদক্ষেপেই আছিল কাহাৰিও পথাৰ নেদেখা ব্যৱসায়ী অশোক সিংঘালক জলসিঞ্চন বিভাগৰ দায়িত্ব অৰ্পণ কৰা পৈতৃক সূত্ৰে ধূপকাঠিৰ ব্যৱসায়ী কৰি জনপ্ৰতিনিধি হোৱা অশোক সিংঘালক জলসিঞ্চন বিভাগৰ দায়িত্ব দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিকশিত ৰাজ্য কৰাৰ সপোন দেখিছিল কিন্তু শালিধানৰ বতৰত কৃষি প্ৰধান অসমৰ অধিকাংশ খেতি পথাৰতে চিৰাল ফাট মেলিছে তাৰ পাছতো এদিনো পথাৰত দেখিবলৈ পোৱা নাই মুখ্যমন্ত্ৰীৰ আস্থাভাজন মন্ত্ৰী অশোক সিংঘালক অথচ অশোক সিংঘালৰ বিভাগৰ বাজেটলৈ বছৰি শ কোটি টকা আবণ্টন দিয়া হৈছে কবিতা লগা ঘোষণাৰে অশোক সিংঘালৰ বিভাগক বিগত 5 বছৰত আবণ্টন দিয়া হৈছে 5350 কোটি টকা 5350 কোটি টকা কলৈ গল উত্তৰ নাই চৰকাৰৰ হাতত এয়া 2021-22 বৰ্ষৰ বাজেট ঘোষণা শিৰোনাম সম্ভাৱনীয়তা উন্মুক্ত কাৰণ য'ত প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে এটাকৈ উপসংমণ্ডল গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল 2021-22 বৰ্ষত জলসিঞ্চন বিভাগলৈ আবণ্টন 1245 কোটি টকা ইয়াৰ পাছত 2022-23 বৰ্ষত ঘোষণা কৰা হৈছিল প্ৰতিখন পথাৰলৈ পানী য'ত কোৱা হৈছিল পথাৰত পানীৰ উপলব্ধতাই কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰে
ইয়াৰ বাবে এই বিভাগটোৱে মূল চাবিকাঠি পবিত্ৰ সদনক এয়া জনোৱাটো অতি আৱশ্যকীয় যে এই বিভাগটোত গুৰুত্বপূৰ্ণ পুনৰ গঠনৰ কাম চলি আছে, যাৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ মহকুমাধিপতি কাৰ্যালয় স্থাপন কৰা হ'ব। 2022-23 বৰ্ষত জলসিঞ্চন বিভাগলৈ আবণ্টন 945 কোটি টকা। 2023-24 বৰ্ষতো প্ৰতিখন পথাৰলৈ পানীয়েই আছিল বাজেটৰ ঘোষণা। কোৱা হৈছিল ক্ষুদ্ৰ জলসিঞ্চন খণ্ডৰ অধীনত 2022 চনৰ অক্টোবৰত 4883টা নলীনাদ স্থাপন সম্পূৰ্ণ কৰা হৈছে, যাৰ জৰিয়তে 19,532 হেক্টৰ ভূমিত জলসিঞ্চন সম্ভাৱনা সৃষ্টি হৈছে। 2023-24 বৰ্ষত জলসিঞ্চন বিভাগলৈ আবণ্টন 1032 কোটি টকা। 2024-25 বৰ্ষৰ বাজেট ঘোষণা শুষ্ক ভূমি জিপাল, য'ত ব্ৰহ্মপুত্ৰ উপত্যকাত 3টা আৰু বৰাক উপত্যকাত 2টা প্ৰকল্পৰে 56,000 হেক্টৰ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰা হৈছিল। 2024-25ত জলসিঞ্চন বিভাগলৈ 1,162 কোটি টকা আবণ্টন। 2025-26 বৰ্ষত আকৌ বাজেট কোৱা হ'ল কাৰ্যকৰী জল ব্যৱস্থাপনাৰে সম্ভাৱনাৰ উন্মোচন। শেহতীয়া বাজেটত কৰা গৱেষণা অনুসৰি বুৰৈ, পুথিমাৰী, কথাখাল আৰু মাদুৰা জলসিঞ্চন প্ৰকল্পৰে 46,000 হেক্টৰ কৃষিভূমিক সামৰি লোৱা হ'ব। 2025-26 বৰ্ষত জলসিঞ্চন বিভাগলৈ 964 কোটি টকা আবণ্টন। এইদৰে 5 বছৰত জলসিঞ্চন বিভাগলৈ আবণ্টন মুঠ 5,350 কোটি টকা। তাৰ পাছতো এমাহ বৰষুণ নহওঁতেই ৰাজ্যৰ পথাৰবোৰত মেলিছে চিৰাল ফাট। গাঁৱে গাঁৱে কৃষকৰ মাজত লাগিছে হাহাকাৰ। শালি খেতি ৰুব পৰা নাই, মূৰে কপালে হাত দিছে ৰাজ্যৰ কৃষকে। সেইবাবেই প্ৰশ্ন উঠিছে, জলসিঞ্চনৰ 5,350 কোটি টকা গ'ল কলৈ? কৃষকৰ পথাৰলৈ নে ঠিকাদাৰৰ জেপলৈ? উত্তৰ লাগে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, উত্তৰ লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নিউজ টেক্স ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। দেখিলেনে ছুপাৰ চাকাৰৰ মালিক অশোক সিংঘালে কেনেকুৱা কি কৰি আছে, আৰু অন্ধভক্তসকলে এইখিনি দেখি কি কয় সেইটোহে হ'ব লক্ষণীয়। গতিকে লোকক সমালোচনা কৰিবলৈ যোৱাৰ আগত নিজৰ ফালেও অকণ চাব লাগে। গম পাইছে নাই, অখিল গগৈ অকলশৰীয়া নহয়, আৰু সদনততো বাৰু অকলশৰীয়া। সদনত তেওঁ কয় নহয় বোলে শিয়ালৰ জাক জাক, সিংহৰ এটাই ভাল, আৰু সিংহৰ এটাই কপাই থাকে। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।